এতিয়া তাহিনী সসটো বনাবলৈ লৈছো তাৰ কাৰণে কি বস্তু লাগে মই তোমালোকক দেখাইছো বগা তিল লাগিল আধা কাপ দৈ লাগিব অলিভ অইল লাগিব আৰু নিমখ অকমান নেমু আৰু এটা গাৰ্লিক লাগিব এইখিনি বগা তিল মই গ্ৰাইন্ড কৰি থৈছো এই ভিডিওটো লবলৈ মই পাহৰি গলো সেই কাৰণে কেনেকৈ কৰিলো কৈ দিছো ইয়াত মই 500 গ্ৰাম বগা তিল লো ফ্লেমত অলপ 1 মিনিটৰ কাৰণে গৰম কৰি লৈছো ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইন্ড কৰিলো তিলৰ পৰা কিন্তু তেল অকমান ওলাই সেই কাৰণে এনেকুৱা ধৰণে হৈছে চাবা এইখিনি মই ব্লেন্ডাৰত দিম নহৰুটো দি দিলো আৰু লেমনটো মই চেপি দিছো তেনেকৈ নিমখ দিম এতিয়া অলিভ অইলটো দিম ইয়াত 3 চামুচ দিব লাগে এইখিনি মই এতিয়া ব্লেন্ড কৰিম এয়া মোৰ তাহিনী সস বনোৱা হৈ গৈছে ইয়াৰে মোৰ যিখিনি লাগে সেইখিনি লগত মই দৈ এড কৰি লম আৰু যিখিনি বাকি যিখিনি থাকে সেইখিনি মই টাইট কন্টেনাৰৰ ভিতৰত ৰাখি মই ফ্ৰিজত থৈ দিম এমাহৰ কাৰণে তেনেকৈ চলাব পাৰিবা যেতিয়া তোমালোকৰ দৰকাৰ হ'ব তাৰ পৰা অলপমান উলিয়াই পেলাই তোমালোকে খালি দৈটো এড কৰিলে হ'ব ইয়াত মই দৈ আধা কাপ ললো ইয়াত 2 চামুচ লৈ লম সস ইয়াত 2 চামুচ লৈ ললো এতিয়া মই মিলাম এনেকে মিক্স কৰিব লাগিব মই ইয়াতে হোৱাইট বিন লৈছো বিনখিনি তোমালোকৰ ওচৰত যদি হোৱাইট বিন নাথাকে তেতিয়াহ'লে কিডনি বিন লবা নহলে ৰেড কিডনি বিনো আছে হেতু লব পাৰিবা মই এতিয়া হোৱাইট বিন বইল কৰি লৈছো তাৰ লগত লৈছো মই তাহিনী সস roasted bell pepper garlic দুটা কাশ্মীৰী চিলি পাউডাৰ এচামুচ লেমন জুস এটা পিস লৈছো তাৰ মই 2 চামুচ বনাই লম আৰু 2 চামুচ অলিভ অইল সল্ট ব্ল্যাক পেপাৰ লৈছো এটা মই এখিনি মই মিক্সিত দি দিম tahini sauce 1 চামুচ আৰু 1 চামুচ tahini sauce দিলো এটা লেমন দিলো এটা এখিনি মই ব্লেন্ড পেস্ট কৰিম মোৰ এটো পেস্ট কৰা হৈ গল মই এটা উলিয়াই দেখালো তোমালোকক ইয়াতে মই পেস্ট কৰা সময়তে 2 চামুচ অলিভ অইল দি লৈছো আৰু তোমালোকে এটো বেছি পনিয়া নকৰিবা যেহেতু বিনখিনি মই যেটা বইল কৰিছো তাত 2 চামুচ হলো পানী আছিল হেখিনি দিলে বস্তুখিনি পেস্ট কৰিলো হৈ গৈছে এক্সট্ৰা পানী নিদিবা কাৰণ এটো পাতল হলে ভাল নালাগিব অলপ ডাঠ হ'ব লাগিব এটা মই ইয়াতে অলিভ তেলটো অকমান কৰি দি দিম এনেকৈ এটা মই ধনিয়া পাতটো দি দিম ইয়াৰ পিছত মই কাশ্মীৰীটো দিলো এটো মোৰ বনোৱা হৈ গৈছে বিন হোমাছ এটো দেখাত খুব ধুনিয়া লাগিছে খাবলৈ খুব সোৱাদ এই হোমাছটো সাধাৰণতে পিটা ব্ৰেড বা ফলাফলৰ লগত খায় তোমালোকে ৰুটিৰ লগতো খাব পাৰিবা ট্ৰাই কৰি চাবা